Good morning, everyone. Today we are going to talk about biodiversity and its conservation. আজি আমাৰ NEET target NEET classৰ 4th class হয়। তো আমি আজি ডিসকাস কৰিম কেনেকৈ আমাৰ চাৰিওফালে থকা biodiversity patterns বিলাক কেনেকুৱা হয়, আমি তাক কেনেকৈ conserve কৰিব পাৰো আৰু আমাৰ biodiversity main threats বিলাক বা কেনেকৈ আমাৰ biodiversity destroy হৈ আছে আৰু লগতে ইমান ডাঙৰ biodiversityৰ importance কি হয় এই গোটেইবিলাক আমি আজিৰ ক্লাছত ডিসকাস কৰিম। তো ফাৰ্স্ট চোৱা biodiversity and conservation আমি যিকেইটা মেইন টপিক ডিসকাস কৰিম সেইকেইটা হৈছে levels of biodiversity, levels of biodiversity, then number of species on the earth, তাৰ পিছত patterns of biodiversity, loss of biodiversity আৰু lastly biodiversity conservation. So biological diversity তো ইয়াত মেইনলি দুটা word আছে, দুটা word join হৈ আছে, bio আৰু diversity. তো bio means মানে কি হয়? Bio means মানে life, আমাৰ চাৰিওফালে যিমান living things আছে বা natural resources আছে গোটেইবিলাক, আৰু diversity মানে হৈছে differences. তো আমাৰ চাৰিওফালে থকা যিমান living beings or differences বিলাক আছে তাক আমি study কৰিম in this chapter biodiversity and conservation. তো চোৱা আমাৰ বডিত ইভেন মানুহবিলাকে আমি আমাৰ ক্লাছৰুম এটাত থকা গোটেইবিলাক মানুহ চবটো সেম নহয়, তো ইভেন আমি সেম স্পিচিছৰ হয়, humans, we all are humans, right? but কি হয় আমাৰ মাজতো কিছুমান ভেৰিয়েশন বা ডিফাৰেন্সেস থাকে, চবটো একে নহয় দেখিবলে, কিছুমান either color বেলেগ বেলেগ হ'ব পাৰে, eye color বেলেগ হ'ব পাৰে, height different হ'ব পাৰে বা hair patterns different হ'ব পাৰে, বেলেগ বেলেগ type of variation in each species exist কৰে। তো আমি এতিয়া চাম ডাইভাৰ্চিটি কোনে পপুলাৰাইজ কৰিছিলে। Sir Edward Wilson তেওঁ কি কৰিছিলে এই biodiversity টাৰ্মটো পপুলাৰাইজ কৰিছিলে আৰু তেওঁৰ পৰাই মানুহে এই biodiversity কনসেপ্ট বিলাক শিকিবলৈ বা বুজিবলৈ ষ্টাৰ্ট কৰিলে। লেভেলছ কেইটা আমি এতিয়া চাম। ফাৰ্ষ্টতে লেভেলছ জেনেটিক ডাইভাৰ্চিটি, আমি সৰুৰ পৰা ডাঙৰলৈ যাম, জেনেটিক ডাইভাৰ্চিটি, স্পিচিজ ডাইভাৰ্চিটি and lastly ecosystem diversity. mainly তিনিটা লেভেল থাকে in biodiversity. তো ফাৰ্স্ট লেভেল আমি চাম জেনেটিক ডাইভাৰ্চিটি, যেটো মই অকণ আগত কলো আমি সব হিউম্যানস হয়, বাট কি হয় আমাৰ কালাৰ, আমাৰ হাইট, আমাৰ বডি স্ট্ৰাকচাৰ সবটো বেলেগৰ লগত ভ্যাৰি কৰে, তো তাক আমি কওঁ আমাৰ জেনেটিক ডাইভাৰ্চিটি। জেনেটিক ডাইভাৰ্চিটি মানে হৈছে ভ্যাৰিয়েবিলিটি within a species. তো এটা স্পিচিছত কেনেকুৱা বেলেগ বেলেগ ডাইভাৰ্চিটি থাকে তাক আমি কম জেনেটিক ডাইভাৰ্চিটি। তো এই জেনেটিক ডাইভাৰ্চিটিত কি এটা স্পিচিছত থকা গোটেইখিনি ডাইভাৰ্চিটি বা গোটেইখিনি জিনক আমি একেলগে কাউন্ট কৰিম। আৰু চোৱা এই পিকচাৰখন মন কৰা, এই গোটেইবিলাক হৈছে কিংফিচাৰ বাৰ্ড, বাট ইহঁতৰ কালাৰ বিলাক চোৱা সব বেলেগ বেলেগ হয়, দেখিবলৈ সব বেলেগ বেলেগ হয়, but গোটেইখিনি কি হয় এটা সেম স্পিচিছ অফ বাৰ্ডত আহিব আৰু ইহঁতৰ ভেৰিয়েশন বিলাক কিহৰ কাৰণে হৈছে, ইহঁতৰ জিনৰ ভেৰিয়েশনৰ কাৰণে, ঠিক আছে। তো আৰু কি হয় কেতিয়াবা কেতিয়াবা ৰিপ্ৰডাকচনৰ টাইমতো কেতিয়াবা কেতিয়াবা ভেৰিয়েশন বিলাক ক্ৰিয়েট হ'ব পাৰে। তো যেনেকে আমি টাইগাৰৰ কথা কওঁ, টাইগাৰটো কিমান গাল সাব স্পিচিছ আছে because of genetic variability, but tiger species কেইটা হয় just এটা। তো তেনেকুৱাকে বেলেগ বেলেগ স্পিচিছ বিলাকতো আমি এনেকুৱা ভেৰিয়েশন বিলাক দেখা পাওঁ। তো চোৱা আমাৰ ইণ্ডিয়াত, আমাৰ অকল ইণ্ডিয়াত কিমানটা ভেৰাইটি অফ genetically different rice আছে, 50,000 genetically different strain of rice। ভাবি চোৱা 50,000 বহুত ডাঙৰ নম্বৰ হয়। তো ইয়াত যদি 50,000 ভেৰাইটি অফ ৰাইচ আছে, তো আমি গম পাম যে জেনেটিক ভেৰিয়েশন কিমান ডাঙৰ কনসেপ্ট হয় এটা। আৰু লগতে চোৱা এইটো গছ চোৱা ৰাউলফিয়া ভমিটৰিয়া, এই গছটো তোমাৰ এটা এক্টিভ কেমিকেল থাকে আৰু এই কেমিকেল ৰেজাপাইন, এই কেমিকেলৰ কম্পোজিশন মতে এই গছৰ জেনেটিক ভেৰিয়েবিলিটিও আমি দেখা পাওঁ। তো হিমালয়াৰ ৰেঞ্জত ইটসেলফ আমি কেইবাটাও বেলেগ বেলেগ ভেৰাইটি অফ
ৰাউলফিয়া প্লান্ট আমি পাওঁ আৰু তাৰ ভেৰিয়েশনটো কেনেকৈ ডিটাৰমাইন কৰিব পাৰিম আমি তাত থকা এই এক্টিভ কেমিকেল ৰেজাপাইনৰ কম্পজিশনটোৰ ওপৰত তো চোৱা এইটো হৈছে ৰাউলফিয়া ভমিটৰিয়া আৰু ইয়াৰ সিডটো আমি বহুত বেলেগ টাইপ অফ বেমাৰত আমি ইউজ কৰো আৰু সেই কাৰণে এইটো ইমান বেছি ইম্পৰ্টেন্ট হয় তো যোন আমাৰ অসমৰ বৰ্ডৰ পৰা তোমালোকে যোনে পঢ়িছা তো তোমালোকে আই থিংক ৰাউলফিয়াৰ ইম্পৰ্টেন্স পঢ়িছা তোমালোকৰ আছে নহয় চেপ্টাৰ এটা বাট নিটৰ কাৰণে সেই চেপ্টাৰটো তোমালোকক নালাগে বাট যোনে বৰ্ডৰ কাৰণে পঢ়িছিলা তাত তোমালোকে পঢ়িছিলা এই ৰাউলফিয়াৰ ইম্পৰ্টেন্স বিলাক কি হয় বহুত মেডিচিনত ইয়াক ইউজ কৰা হয় আৰু একৰ্ডিং টু ইয়াত থকা এই এক্টিভ কেমিকেল ইয়াক আমি বেলেগ টাইপ অফ ভেৰিয়েশনত বা বেলেগ টাইপত পাওঁ তো আৰু লগতে আম এটা বহুত বেছি টেষ্টি ফ্ৰুট হয় কিং অফ ফ্ৰুট বুলি কয় ন আমক আমাৰ ইণ্ডিয়াতে কিমানটা 1000 ভেৰাইটিজ অফ মেংগো পাওঁ ইভেন আমাৰ চাৰিওফালে চালে আমি বেলেগ টাইপৰটো আম দেখা পাওঁ তো চোৱা দেখিবলৈ কিমান বেলেগ টাইপৰ আম আমাৰ চাৰিওফালে আছে আৰু এই ভেৰিয়েশন বিলাক মেইনলি কিহৰ কাৰণে হয় গম পোৱা নে মেইনলি হয় তাত তাৰ মাটি কেনেকুৱা তাত থকা এবায়োটিক কম্পনেন্টছ বিলাক কেনেকুৱা আৰু লগতে কিছুমান ভেৰিয়েশন যেতিয়া পলিনেশনৰ টাইমত হ'ব পাৰে বা বেলেগ মিউটেশন হ'ব পাৰে কিছুমান তো এনেকে বেলেগ টাইপৰ ভেৰিয়েশন ক্ৰিয়েট হয় আৰু লগতে আৰ্টিফিচিয়েলিও বহুত ভেৰাইটিজ অফ আম বা ভেৰাইটিজ অফ ৰাইচ সাইন্টিষ্ট বিলাকে ক্ৰিয়েট কৰিছে তো এতিয়া আমি চাম স্পিচিজ ডাইভাৰ্চিটি জেনেটিক ডাইভাৰ্চিটি আমাৰ হৈ গ'ল একদম লোৱেষ্ট যেটো ষ্টেপ আছিলে জেনেটিক ডাইভাৰ্চিটি এতিয়া আমি চাম স্পিচিজ ডাইভাৰ্চিটি তো চোৱা স্পিচিজ ডাইভাৰ্চিটি ইজ দ্য ডাইভাৰ্চিটি বিটুইন ডিফাৰেন্ট স্পিচিজ তো ইয়াত তোমালোকে চোৱা এই পিকচাৰখনত চোৱা গোটেইবিলাকতো এম্ফিবিয়ানছ হয় বাট সব বেলেগ স্পিচিজৰ হয় আৰু এই গোটেইবিলাক আমাৰ ৱেষ্টাৰ্ণ ঘাটত পোৱা এম্ফিবিয়ান স্পিচিজ হয় তো আমি গম পাওঁ যে বেলেগ স্পিচিজ দেখিবলৈ বেলেগ হয় আৰু তাক আমি কওঁ স্পিচিজ ডাইভাৰ্চিটি ডিফাৰেন্স among the species তো আমি এতিয়া চাম আমি গম পালো যে ডাইভাৰ্চিটি কি হয় জেনেটিক ডাইভাৰ্চিটি কি হয় বাট তাত এটা কনসেপ্ট আছে স্পিচিজ ৰিচনেস ভাৰ্সেস স্পিচিজ ডাইভাৰ্চিটি তো ইয়াত তোমালোকে পিকচাৰখন মন কৰা তো চোৱা আমি যদি নাম্বাৰ কাউন্ট কৰো ইয়াতে কেইটা আছে টোটাল নাম্বাৰ অফ ইন্ডিভিজুৱেল কাউন্ট যদি আমি কৰো 12টা আছে আৰু লগতে এই পিকচাৰখনত মন কৰা ইয়াতে কেইটা আছে 12 সেম হয় ইকুৱেল ৰিচনেস সমান নাম্বাৰ অফ স্পিচিজ বা নাম্বাৰ অফ ইন্ডিভিজুৱেল আছে বাট আমি যদি ডাইভাৰ্চিটি কাউন্ট কৰো তো ডাইভাৰ্চিটি চোৱা ইয়াত এই বাৰ্ডটো খালি এটা আছে সিঙ্গল ইন্ডিভিজুৱেল আৰু গছ কেইটা আছে দুটা বাট এই ফুলৰ নাম্বাৰটো চোৱা এই ফুলৰ নাম্বাৰ কেইটা আছে 9টা বাট ইয়াত কি আছে গছ 4টা চৰাই 4টা আৰু ফুল 4টা তো ইয়াত কি হৈছে ডাইভাৰ্চিটি বেছি হয় আৰু ইয়াত ডাইভাৰ্চিটি কম হয় মানে গোটেই বেছিখিনি কোনে অকুপাই কৰিছে এটা সিঙ্গল স্পিচিছে তো richness মানে হৈছে total number of individual present in a unit area but আমি যদি diversity কওঁ number of different species বা number of different variety present in an unit area তো অকনমান দেখিবলৈ same লাগে but বস্তু দুটা অকনমান বেলেগ হয় তো এতিয়া ভাবা just আৰু এটা example আমি চাওঁ এখন garden তাত বেলেগ variety of ফুল গছ আছে আৰু তাত number of 100 plant আছে আৰু এখন গাৰ্ডেনত য'ত just single দুটা variety of ফুল আছে আৰু তাতো 100 number of plant আছে তো আমি richness equal বুলি কম but যিখন গাৰ্ডেনত number of species বেছি আছে তাক আমি কম highly diverse garden তো বুজি পালো আমি species richness versus species diversity তো এতিয়া আমি পঢ়িম about ecosystem diversity তো ইকোসিস্টেম ডাইভাৰ্চিটিটো বহুত ডাঙৰ কনসেপ্ট এটা হৈ গল এতিয়া আমি প্ৰথমতে কি কৰিলো আমি জিনৰ ডাইভাৰ্চিটি চালো তাৰ পিছত আমি চালো স্পিচিজ ডাইভাৰ্চিটি তো আমি এতিয়া চাম ইকোসিস্টেম ডাইভাৰ্চিটি তো ইকোসিস্টেম ডাইভাৰ্চিটি বুলি ক'লে ডাইভাৰ্চিটি ইন দ্য ইকোসিস্টেম
মানে ইকোসিস্টেম বিলাকৰ মাজৰ যেটো ডিফাৰেন্সেস ইকোসিস্টেমত কি থাকে তোমাৰ ম্যাক্ৰোৰ পৰা মাইক্ৰো লেভেললৈ ইকোসিস্টেম থাকে ন বাট ভেৰিয়েশনটো আছে এতিয়া তুমি জাস্ট ইমাজিন কৰা তোমাৰ ঘৰত এটা একুৱেৰিয়াম আছে একুৱেৰিয়ামটো এটা বেলেগ ইকোসিস্টেম আৰু তোমালোকৰ ঘৰৰ বাকি পাৰ্টটো সেইটো এটা বেলেগ ইকোসিস্টেম হয় ডাইভাৰ্সিটি বেলেগ ডিফাৰেন্স আছে ন তাত তো চোৱা diversity at the ecological level is known as ecosystem diversity আৰু আমি যদি আমাৰ ইন্ডিয়াৰ ইকোসিস্টেম ডাইভাৰ্সিটি চাও ইয়াত আমি কি পাম মৰুভূমি আমি পালো ৰেইন ফৰেষ্ট আমি পালো লগতে ম্যাংগ্ৰোভছ আমি পালো এস্চুৰিজ আমি পালো আলপাইন মেডোজ পালো ওয়েটল্যান্ডস পালো কোরাল রিফ পালো এনেকুৱা different variety of biodiversity বা diverse area আমাৰ ইয়াত আছে বা আমি পাও আমাৰ চাৰিওফালে তো এইবিলাক হৈ গল সব biological diversity কিছুমান example তো এতিয়া আমি চাও number of species present all over the world কিমান number of species আমাৰ চাৰিওফালে গোটেই earthত present আছে but এই নাম্বাৰটো তোমালোকে চাবা every year অকনমান চেঞ্জ হৈ থাকে ভ্যাৰি কৰে তো ইয়াত যেটো তোমালোকে ডেটা বা নাম্বাৰ পাবা I think আজি কেইটামান মান্থৰ পিছত এইটো চেঞ্জ হৈ যাবও পাৰে যেহেতু সাইন্টিস্ট বিলাকে বা ৰিসাৰ্চাৰ বিলাকে every month বা জলদি কি কৰে নতুন স্পিচিজ ডিসকভাৰ কৰি থাকে যেহেতু আমাৰ চাৰিওফালে থকা large number of species আজিলে ডিসকভাৰি নাই হোৱা স্পেশালি আমি যেটো ৰিজনৰ পৰা বিলং কৰো আমাৰ নৰ্থ ইষ্ট ইন্ডিয়া এতিয়াও যিবিলাক তোমাৰ বায়োলজিষ্ট হয় বা যিবিলাকে এই স্পিচিজ বিলাকৰ ওপৰত ৰিসাৰ্চ কৰে তেওঁলোকৰ কাৰণে এখন হেভেন বুলি কোৱা হয় যেহেতু আমাৰ ইয়াতে বহুত নাম্বাৰ অফ স্পিচিজ নতুনকে ডিসকভাৰ হৈছে বা ৰিডিসকভাৰ হৈছে বা যাক আমি এক্সটিংক্ট বুলি কনসিডাৰ কৰিছিলো সেই স্পিচিজ বিলাকো ইয়াত পোৱা গৈছে তো এতিয়া আমি চাম কিমান স্পিচিজ আমাৰ চাৰিওফালে বা আমাৰ আৰ্থত এতিয়া প্ৰেজেন্ট আছে according to IUCN International Union for Conservation of Nature according to IUCN এটো 2004 ৰ ডেটা হয় আমাৰ চাৰিওফালে বা আমাৰ আৰ্থত 1.5 million species present আছে বা আমাৰ চাৰিওফালে আমি কিমান number of species পাও 1.5 million more than 1.5 million exact number টো আমি এতিয়ালে কব পৰাই নাই তো চোৱা according to Robert May global estimate about 7 million species would have on earth would have so earthot 7 million species থাকিব লাগে but আমি জানো কিমানৰ কথা 1.5 তো just ভাবা আমি জানিব কিমানৰ কথা লাগে but আমি জানো কিমানৰ কথা তো তো তেওঁৰ মতে just 22% হে স্পিচিজ এতিয়ালে ডিসকভাৰ হৈছে আৰু এই undiscovered species বিলাকৰ ভিতৰত মেইনলি কোনবিলাক স্পিচিজ আছে সিঙ্গল সেলড অৰ্গানিজম বা সৰু যিবিলাক এনিমেল হয় বা ইনসেক্ট হয় আৰু হেতু কিহৰ কাৰণে হৈছে আমাৰ হাতত ইমান বেছি ভাল ৰিসোৰ্সেস নাই বা আমাৰ যিবিলাক লোকাল ইন্ডিভিজুৱেল হয় আমি বেছি ইন্টাৰেস্টেড নহও আমি জানিব নুখুজো যে আমাৰ চাৰিওফালে বা আমাৰ ওচৰে পাজৰে কি আছে বা কি নাই তো চোৱা আৰু সেই কাৰণে আৰু ৰিসাৰ্চাৰ বিলাকৰ হাতত ইমান বেছি ইকুইপমেন্টস নাথাকে আৰু লগতে এই সৰু অৰ্গানিজম বিলাকক ডিসকভাৰ কৰিবৰ কাৰণে বা সিহঁতক নাম দিবৰ কাৰণে টেক্সনমিক আইডেন্টিফিকেশনৰ কাৰণেও বহুত বেছি কষ্ট হয় ডাঙৰ অৰ্গানিজম বিলাককটো আমি ইজিলি আইডেন্টিফাই কৰিব পাৰো বা ইজিলি আমি স্পট কৰিব পাৰো বাট সৰু ক্ৰিয়েচাৰ্স বিলাকক স্পট কৰাটো অকনমান ডিফিকাল্ট হয় আৰু সেই কাৰণে আমি এতিয়াও আমাৰ ওয়াৰ্ল্ডৰ অকল 22% স্পিচিছৰহে আমি নাম জানো বা আমি অকল 22% স্পিচিছকহে আমি এতিয়া ডিসকভাৰ কৰিছো তো এই 22% টো মনত ৰাখিবলগীয়া বস্তু হয় তো আমি এতিয়া চাও sure animals are more diverse than plants including plantae and fungi তো চোৱা animal বিলাক কিমান হয় around 70% হয় আৰু plant and fungi কিমান হয় 22% আৰু among animal সবচে ডাঙৰ গ্ৰুপটো কি হয় ইনসেক্ট বিলাকৰ গুটেই এনিমেল বিলাকৰ মাজত 70% কি আছে ইনসেক্ট আছে তো আমাৰ কি লাগিব পাৰে আমি ভাবিব পাৰো যে 70% টো ইনসেক্ট আছে যদি ইনসেক্ট মৰি যায় আমাৰ একো লস নাই বাট
এটা মনত ৰাখিবলগীয়া কথা এই 70%ৰ যদি অকণমান % অফ ইনসেক্টটো মৰি যায় আমাৰ আৰ্থৰ পৰা যদি কমপ্লিটলি এক্সটিংক্ট হৈ যায় আমাৰ আৰ্থৰ ইকোলজিক্যাল বেলেন্সত বহুত বেছি হ্যাম্পাৰ পৰিব তো মনত ৰাখিবলগীয়া কথা যে এই 70% ইনসেক্ট আছে আমি ইভেন সিহঁতকো কনজাৰ্ভ কৰিব লাগে যাতে আমাৰ ইকোসিস্টেমৰ যিটো বেলেন্স হয় যিটো আমাৰ মাজৰ ৰিলেশনশিপ হয় between biotic and abiotic components সেই বেলেন্সটো মেইনটেইন হৈ থাকক তো চোৱা আৰু লগতে ফাঞ্জাই স্পিচিজ গোটেই যদি আমি কম্বাইন কৰো তো তেতিয়া সেই অকল ফাঞ্জাই স্পিচিজ বেছি হ'ব ইয়াত প্ৰেজেন্ট থকা ফিশেছ amphibians reptiles and mammals অতকে মাছ amphibians reptile mammal এইবিলাকতকে অকল ফাঞ্জাই স্পিচিজে বেছি হ'ব তো তাত ভাবা গছৰ ভিতৰত ফাঞ্জাই কিমান বেছি আছে তো এতিয়া আমি চাম বায়োডাইভাৰ্সিটি ইন আৰ ইণ্ডিয়া চোৱা আমি যদি গোটেই ওয়াৰ্ল্ডৰ ম্যাপ চাও আমাৰ ইণ্ডিয়াই কিমানখিনি জায়গা কভাৰ কৰি আছে অকল 2.4% বাট গোটেই ওয়াৰ্ল্ডৰ 8.1% of the species diversity আমাৰ ইণ্ডিয়াত পোৱা যায় আমি জানো ন আমাৰ ইণ্ডিয়া কি হয় বহুত বেছি ডাইভাৰ্স হয় আমাৰ বহুত ন্যাশনাল পাৰ্কস আছে হটস্পট আছে ৰিজাৰ্ভ আছে ফৰেষ্ট তো এগাল মানটো আমাৰ বায়ো ৰিসোৰ্সেস আছে তো জাস্ট মনত ৰাখা ডেটা বিলাক যে just 2.1% land area আছে sorry 2.4% land area আৰু সেই 2.4% land area 8.1% of species diversity present আছে আৰু আমাৰ ইণ্ডিয়া কি হয় one of the 12 mega diverse country আৰু আমাৰ ইয়াতে 500 species of mammals 45,000 species of plants 200 species of birds and 30,000 different species of insect আমাৰ ইণ্ডিয়াত প্ৰেজেন্ট আছে এইবিলাক এই নম্বৰ বিলাক তোমাৰ একদম এনেকুৱা নহয় যে 500 মানে 500 ml আছে এটো অকনমান ভ্যাৰি হ'ব পাৰে এটো তোমাৰ এক্সাক্ট নম্বৰ নহয় হা এটো একদম এক্সাক্ট নম্বৰ নহয় 5000 মানে অকল 5000 ml নাই 5001 হ'ব পাৰে বা 5002 হ'ব পাৰে হেতু ভ্যাৰি কৰে কাৰণ কি হয় স্পিচিজ ডিসকভাৰো হৈ থাকে আৰু লগতে কি হয় এক্সটিংক্টটো হৈ থাকে মানে নতুন স্পিচিছৰ কথা আমি গমো পাই থাকো আৰু লগতে বহুত স্পিচিজ আমাৰ কি হয় এক্সটিংক্টটো হৈ থাকে তো এতিয়া আমি চাম প্যাটাৰ্নস অফ বায়োডাইভাৰ্সিটি তো প্যাটাৰ্নস বুলি ক'লে আমি কেনেকে কোট কেনেকুৱা টাইপৰ বায়োডাইভাৰ্সিটি আমি পাওঁ তো আমি হেতু কথা পাতিব লাগিব ইয়াতে তো এতিয়া চোৱা আমাৰ ইণ্ডিয়া ক'ত আছে around tropical region তো চোৱা আমি যেতিয়া চাম এটো ইকুৱেটৰিয়েল লাইন হয় যিমানে আমি আইদাৰ ইফালে গলো বা ইফালে গলো টেম্পাৰেচাৰ কি হ'ব কমি যাব ইয়াতে ম্যাক্সিমাম টেম্পাৰেচাৰ কমি যাব তো আমাৰ ইণ্ডিয়া চোৱা ক'ত আছে এইখিনি জায়গাত আছে আমাৰ ইণ্ডিয়া ট্ৰপিক অফ ক্যান্সাৰৰ একদম ট্ৰপিক অফ ক্যান্সাৰ আমাৰ ইণ্ডিয়া একদম মাজেৰে গৈছে তো মই যেহেতু কলো যে ইয়াৰ পৰা ৰেইনফল প্যাটাৰ্ন এন্ড টেম্পাৰেচাৰ ওপৰলে কমি যায় আৰু লগতে most importantly number of species বা species diversity ইয়াৰ পৰা এনেকে কমি গৈ থাকে মানে ইকুৱেটৰিয়েল ৰিজনত য'ত টেম্পাৰেচাৰ এন্ড ৰেইনফল সবচে বেছি হয় species diversity তাতো তেনেকুৱাকে সবচে বেছি হয় আৰু তাৰ পিছত আহিব ট্ৰপিক্যাল ৰিজনস বিলাক যেনেকুৱা আমাৰ ইণ্ডিয়া তো হেকাৰণে আমাৰ ইণ্ডিয়াত কি হয় বহুত বেছি নাম্বাৰ অফ স্পিচিজ থাকে বাট যদি আমি পোলাৰ ৰিজনৰ কথা চাবলে যাও তো পোলাৰ ৰিজনত কি হয় টেম্পাৰেচাৰ বহুত বেছি লো ৰেইনফলও কম হয় ৰেইনফল হলেও স্পেশালি কি হয় স্নোফল হয় তাত মেইনলি স্নোফল হয় তো তাত সেই কাৰণে স্পিচিজ ডাইভাৰ্সিটি সবচে বেছি লোৱেষ্ট হয় তো আমি জাস্ট মনত ৰাখিব লাগিব যদি আমি ইকুৱেটৰিয়েল লাইনৰ পৰা আইদাৰ তল ফালে যাও বা ওপৰ ফালে যাও নাম্বাৰ অফ স্পিচিজ বা নাম্বাৰ অফ স্পিচিজ সদায় কি হ'ব কমি গৈ থাকিব তো মনত থাকিব আমাৰ সবৰে এটো বস্তু জাস্ট এটা এক্সেপশন আছে ট্ৰপিকত অকনমান আমি বেছি স্পিচিজ পাও হা ল্যাটিটিউড মানে ধৰি লোৱা তুমি ইয়াত কাৰণ ইয়াত মাটিটো বেছি নাই ন তো ইয়াত আমি বেছি স্পিচিজ পাও হা
কাৰণ ট্ৰপিকেল ৰিজনত কি হয়, ট্ৰপিকেল ৰিজনতো বহুত বেছি হাই ৰেইনফল ইয়াত আমি দেখা পাওঁ। এতিয়া আমি চাম about species area relationship. তো চোৱা, species area relationship বুলি ক'লে আমি জানো যে এটা number of species মানে কিবা এটা number of species এটা জাগাত থাকিবৰ কাৰণে জাগাটো ডাঙৰ হ'ব লাগিব, তাক ধৰিব লাগিব ন species বিলাক। তো এই species area relationshipটো অকণমান তেনেকুৱা বস্তু। ইয়াত আমি কথা পাতিম কেনেকে জাগা according বা জাগা লৈ পেলাই তাত থকা স্পিচিছৰ ডাইভাৰ্চিটি বা কেনেকে ভ্যাৰি কৰে বা জাগাটোত কেনেকে কিমানখিনি স্পিচিছ আমি অকুপাই কৰাব পাৰো। তো ইয়াত চোৱা, আলেকজাণ্ডাৰ ভন হামবল্টে কি কৰিছিলে, অবজাৰ্ভ কৰিছিলে যে যদি আমি এটা জাগা এক্সপ্ল'ৰ কৰি গৈ থাকো তো তাত কি হয়, সিমানে নাম্বাৰ অফ স্পিচিছ বা স্পিচিছ ডাইভাৰ্চিটি ইনক্ৰিজ হৈ গৈ থাকে, বাট আপ টু চাৰ্টেইন লিমিট। তো চোৱা, এতিয়া জাষ্ট ইমাজিন কৰা এখন ফৰেষ্ট একদম আনটাচড, আজিলে তাত কোনো সাইন্টিষ্ট বা কোনো ৰিচাৰ্চাৰ নাই যোৱা। তাত তুমি বা মই কোনোবা গলো, আমি গৈ পেলাই কি কৰিম, ডাইৰেক্টলি তাত গৈ আনটাচড ফৰেষ্ট হয় ন, তো তাত আমি চিধা গৈ পেলাই কি পাম, নতুন নতুন স্পিচিছটো অবভিয়াছলি আমি তাত পাম। তো কি কৰিলো, আমি গলো, গৈ পেলাই লাইন ট্ৰানজেক্ট বনালো আৰু আমি সৰু সৰু কিছুমান কোৱাড্ৰেটত ভাগ কৰিলো, ভাগ কৰি পেলাই আমি তাক এক্সপ্ল'ৰ কৰিব ষ্টাৰ্ট কৰিলো। এক্সপ্ল'ৰ কৰাৰ লগালগ তাত আমি নতুন নতুন নাম্বাৰ অফ স্পিচিছ পাম। যিমানে আমি এক্সপ্ল'ৰেশ্যনটো বঢ়াম সিমানে স্পিচিছৰ নাম্বাৰ বাঢ়িব, বাট লাহে লাহে কি হ'ব, এক্সপ্ল'ৰ কৰি কৰি আমি জাগাটো কমপ্লিটলি এক্সপ্ল'ৰ কৰি খতম কৰি পেলাম। তাত আমি আফটাৰ এক্সপ্ল'ৰিং আমি তাত আৰু নতুন স্পিচিছ পাম জানো, অবভিয়াছলি নাপাওঁ। তাত লিমিট এটা আছে, যিহেতু জাগাটোত থকা স্পিচিছৰ নাম্বাৰো লিমিটেড হয়। তো আমি যিমানে এক্সপ্ল'ৰ কৰি থাকিম আমি নতুন স্পিচিছ এড কৰি কৰি গৈ থাকিম, বাট আপ টু এ চাৰ্টেইন লিমিট। জাষ্ট এইটো কমন চেন্সৰ বস্তু হয়। এতিয়া যদি আমি গোটেইখিনি ডিস্কভাৰ কৰি খতমেই কৰি পেলালো এক্সপ্ল'ৰ কৰি কৰি, তো তাত আৰু নতুন স্পিচিছটো অবভিয়াছলি নাথাকিব। তো যদি আমি ইয়াক এখন গ্ৰাফত বনাও, স্পিচিছ ৰিচনেছ এণ্ড এৰিয়া, তেতিয়া আমি সদায় কি পাম, এটা ৰেক্টেংগুলাৰ হাইপাৰবোলা এটা আমি পাম। ৰেক্টেংগুলাৰ হাইপাৰবোলা এটা আমি পাইছো, আৰু ইয়াক আমি এইটো ইকুৱেশ্যনত ৰাখিব পাৰো। তো ইকুৱেশ্যনটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, log s equal to log c plus z log a। তো এইটো ইম্পৰ্টেণ্ট হয়। তো চোৱা, ইয়াত কি হয়, ইয়াত s মানে হৈছে স্পিচিছ ৰিচনেছ, তাত কিমান বেছি স্পিচিছ নাম্বাৰ অফ স্পিচিছ আছে, a মানে হৈছে এৰিয়া, z হৈছে শ্লোপ ফৰ দ্য লাইন, আৰু c হৈছে y ইণ্টাৰচেপ্ট। চোৱা, ইকোলজিষ্ট বিলাকে জেডৰ ভ্যালু এটা কনষ্টেন্ট হয়। তো জেডৰ ভ্যালু ইউজুৱেলি কনচিডাৰ কৰিছে, আৰু এই জেডৰ ভ্যালুটো কিহৰ পৰা কিহলে ৰেঞ্জত থাকিব, 0.1ৰ পৰা 0.2 ৰেঞ্জত এই জেডৰ ভ্যালুটো থাকে। আৰু তাত কি গ্ৰুপ থাকিব সেইটোৰ ওপৰত ডিপেন্ড কৰি আইদাৰ 0.1 বা 0.2 হ'ব ইয়াতে থকা জেডৰ ভ্যালুটো। তো তোমালোকক ইমান ইয়াত ক্যালকুলেট কৰিবলৈ নিদিয়ে, বাট ইয়াক লৈ পেলাই কিবা বেলেগ ৰিলেশ্যন বনাব দিব বা তেনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকক দিব পাৰে। তো চোৱা, এতিয়া আমি চাম কমিউনিটিত আমি কেইটামান বেলেগ বেলেগ লেভেল অফ ডাইভাৰ্চিটি আমি কনচিডাৰ কৰো। তো চোৱা, ইয়াত প্ৰথমতে চোৱা আলফা ডাইভাৰ্চিটি। আলফা ডাইভাৰ্চিটি সৰু জাগা ইয়াত অকল এটা টাইপ অফ কমিউনিটি ইয়াত আছে। তো বিটা ডাইভাৰ্চিটিত কি হ'ব, বিটা ডাইভাৰ্চিটি আমি দুটা কমিউনিটি বেলেগ বেলেগকে থকা দুটা কমিউনিটিক আমি একেলগে কনচিডাৰ কৰি আছো। আৰু লগতে গামা ডাইভাৰ্চিটি, একদম ডাঙৰ আমি গোটেই কেইটা ডাইভাৰ্চিটি, তিনিটা বা তাতকৈ বেছি ডাইভাৰ্চিটিক আমি একেলগে কনচিডাৰ কৰি আছো। তো একৰ্ডিং টু পাৰ্সপেক্টিভ আমি ডাইভাৰ্চিটিক তিনটা ভাগত ভগাব পাৰো, আলফা ডাইভাৰ্চিটি, বিটা ডাইভাৰ্চিটি এণ্ড গামা ডাইভাৰ্চিটি। জাষ্ট মনত ৰাখিলে হৈ যাব এইবিলাক। তো এতিয়া আমি চাম লছ অফ বায়োডাইভাৰ্চিটি। লছ অফ বায়োডাইভাৰ্চিটি, বায়োডাইভাৰ্চিটি লছটো মেইনলি দুটা কাৰণৰ কাৰণে হয়। এটা হৈছে এন্থ্ৰপোজেনিক এণ্ড সেকেন্ড নেচাৰেল বুলি ক'লে আমি বুজি পাওঁ ফৰেষ্ট ফায়াৰ হ'ব পাৰে বা বেলেগ বেলেগ তেনেকুৱা বস্তু হ'ব পাৰে, বাট ম্যান মেড বা এন্থ্ৰপোজেনিক সেই যিটো কজ হয় সেইটো আজিকালি সবচে বেছি ভয় লগা হয়।
আমি কওঁ ন যে আমি 6th মাছ এণ্ড এক্সটেনশ্যনৰ ফালে গৈ আছো 6th মাছ এক্সটেনশ্যন তো জাষ্ট ইমাজিন কৰা আৰু 6th মাছ এক্সটেনশ্যন আমি বহুত ওচৰতে আছো only because of this আমি আমাৰ কামৰ কাৰণে কি কৰিছো আমি সব বস্তু ডিস্ট্ৰয় কৰি গৈ আছো পলিউশন লেভেল বাঢ়ি বাঢ়ি গৈ আছে সদায় কি হৈছে সি লেভেল ৰাইজ হৈ আছে যেনেকুৱা বহুত 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 ভয় লগা কিছুমান বস্তু হৈ আছে আইস কেপ বিলাক মেল্ট হৈ আছে তো লাহে লাহে কি কৰিছো আমি এটা 6th মাছ এক্সটেনশ্যনৰ ফালে বহুত স্পীডত গৈ আছো only because of this loss of biodiversity তো আমি এতিয়া চাম লছ অফ বায়োডাইভাৰ্চিটি মানে কি হয় আৰু ইয়াৰে কজেছ বিলাক কি কি হয় তো চোৱা IUCN ৰ এখন ৰেড ডেটা বুক বা ৰেড ডেটা লিষ্ট আছে য'ত অৰ্গানিজম বিলাকৰ নাম বিলাক with their status মানে কিমানটা স্পিচিজ বা কিমানটা ইন্ডিভিজুৱেল প্ৰেজেন্ট আছে তাৰ accordingly বেলেগ বেলেগ ষ্টেটাছত সিহঁতক ভগোৱা হয় তো চোৱা According to IUCN, 784 species, including 338 vertebrate, 359 invertebrate, 87 plant, extinct হৈ গৈছে in the last 500 years. So, ইমান বেছি species already extinct হৈ গৈছে. So, IUCN red list মতে animal বিলাকক আমি বেলেগ বেলেগ ভাগত ভগাও. सबसे first extinct যেটো completely অৰ্থৰ পৰা vanished completely অৰ্থৰ পৰা নাইকিয়া হৈ গৈছে second category extinct in wild যেটো animal এতিয়া তাৰ natural status বা natural যেটো endemic environment তাত present নাই but আমি তাক ক'বাত preserve কৰি ৰাখিছো চোৱা এইটো এটা বহুত ইন্টাৰেষ্টিং বস্তু আছে এই পিকচাৰখন চোৱা এইটো হৈছে black soft shell turtle বা Nilsonia nigricans এই কাছটো wildত extinct কতো নাপায় এইটো but ক'ত পায় আমাৰ অসমৰ temple ponds বিলাকত হাজু বা তোমালোকে যিবিলাক temple ponds ৰ কথা শুনা পুখুৰী বিলাকত কিছুমান মন্দিৰৰ পুখুৰীত কাছ থাকে না তাত অকল এই Nilsonia species টো black soft shell turtle তাত অকল পোৱা যায় তো জাস্ট ভাবি চোৱা এটা টেম্পলে কেনেকৈ হেল্প কৰি আছে আমাৰ কনজাৰভেশ্যনত তো সিমিলাৰলি এইটো আমাৰ অসমৰ এটা অকণমানি গাহৰি যাক আমি কওঁ নল গাহৰি পিগমি হগ তো আজিৰ পৰা কেইবছৰমান আগলে ইয়াকো এক্সটিংক্ট ইন ৱাইল্ড বুলি কেটেগৰাইজ কৰি দিয়া হৈছিলে ইয়াক এক্সটিংক্ট ইন ৱাইল্ড বুলি কোৱা হৈছিলে হা যেহেতু যেতিয়া ব্ৰিটিছ বিলাক আমাৰ ইয়াত আছিলে বহুত বেছি ফৰেষ্ট ডিষ্ট্ৰাকশ্যন হৈছিলে বহুত শিকাৰ হৈছিলে তো অকণমানি হয় নল গাহৰি বিলাক তো ইহঁতৰ স্পিচিজ এক্সটিংক্ট হোৱা বুলি ভবা হৈছিলে বাট আমাৰ যিখন বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী আছে তাত এই স্পিচিজটো আকৌ ৰিডিস্কভাৰ হৈ গ'ল ৰিডিস্কভাৰ হোৱাৰ লগালগ এতিয়া সাইন্টিষ্ট বিলাকে বা ৰিসাৰ্চাৰ বিলাকে কি কৰিলে ইয়াক আকৌ ব্ৰিড কৰালে আৰ্টিফিশিয়ালি ব্ৰিড কৰাই কি কৰিলে বহুত জাগাত আকৌ ৰিলোকেট কৰালে তো এতিয়া কি হৈ গ'ল সাকসেসফুলি আমি এই পিগমি হগক এতিয়া কনজাৰ্ভ কৰি আছো পিগমি হগক আমি বচাই আছো যাক আমি আজিৰ পৰা কেইবছৰমান আগতে কনসিডাৰ কৰিছিলো as an extinct animal তো নেক্সট আহিব critically endangered যাৰ number of individual বহুত low হয় মানে reproduce কৰিব পৰা number of individual বহুত low হয় endangered যাৰ number of reproducible individual আছে but অকণমান কম আছে less than 1000 তাৰ পিছত আহিব vulnerable বুলি কোৱাৰ লগালগ তাৰ reproducible male and female তো আছে but চাৰিওফালে কিছুমান threat আছে for example আমাৰ কাজিৰঙাৰ one horned rhino আজিৰ পৰা কেইবছৰমান আগত আছিলে critically endangered species but তোমালোকে জানা I think Rhino 2020 program গভৰ্ণমেণ্টৰ যিখন Rhino 2020 program আছিলে সেই প্ৰগ্ৰামৰ কাৰণে ইমান ভালকে Rhino population increase হৈ গ'ল বা ইমান বেছি number of individual আমি পালো টাৰ্গেট আছিলে আমাৰ 3000 Rhino 2020 ৰ মেইন টাৰ্গেট আছিলে 3000 Rhino breed কৰোৱা বা increase কৰোৱা number of Rhino to 3000 but ইমানেই বেছি ভাল হৈ গ'ল যে Rhino
3000তকেও বেছি হৈ গ'ল আৰু সেই কাৰণে আমি কাজিৰঙাত গ'লে বহুত বেছি ৰাইনো দেখা পাওঁ আৰু সেই কাৰণে কি হৈ গ'ল ৰাইনোৱে জাম্প কৰি পেলাই আহি গ'ল vulnerable statusলে তাৰ পিছৰ যেটো হ'ল vulnerableৰ পিছত near threatened কিবা কিবি threat আছে ইয়াত আৰু তাৰ পিছৰ কেটেগৰীটো আহিব least concerned যেনেকৈ আমাৰ শালিকা চৰাই কাউৰী এইবিলাক স্পিচিজ ইহঁতক বেছি গুৰুত্ব দিয়া হোৱা নাই কনজাৰভেশ্যন প্ৰেক্টিছত যেহেতু নাম্বাৰ অফ ইণ্ডিভিজুৱেল বহুত বেছি হয় আৰু সেই কাৰণে আমি ইহঁতক লিষ্ট কনচাৰ্ন বেচেৰা কেটেগৰীত ৰাখি দিছো দুখ লাগে ন ইহঁতক কনচাৰ্নে নাই ইহঁতৰ কাৰণে একো চোৱা নেক্সট আমি চাম ৰিচেণ্ট এক্সটিংচন কাৰ হৈছে তো ফাৰ্ষ্ট আমি জানো এইটো নাম আমি বহুত শুনিছো ডোডো কোৱাগা ক'ৰ পৰা এক্সটিংক্ট হৈছে আফ্ৰিকাৰ পৰা থাইলেচিন ক'ৰ পৰা এক্সটিংক্ট হৈছে অষ্ট্ৰেলিয়াৰ পৰা ষ্টিলাৰ্ছ ক'ৰ পৰা ৰাছিয়াৰ পৰা আৰু লগতে 3 sub species of tiger Bali tiger Javan tiger and Caspian tiger আৰু এইটো চোৱা just ভয় লগা ডেটাটো চোৱা in the last 20 years আমি 27টা স্পিচিজ আমি এক্সটিংক্ট হোৱা দেখিছো just last 20 বছৰত 27টা স্পিচিজ কি হৈছে আমাৰ ওচৰৰ পৰা বা আমাৰ চাৰিওফালৰ পৰা নাইকিয়া হৈ গুচি গৈছে তো এতিয়া আমি চাম এই যে মই মাছ এক্সটিংচনটোৰ কথা ক'লো সেইটো কিহৰ কাৰণে ইমান বেছি ভয় লগাকে হৈ আছে এতিয়ালে আমি যে কথা পাতো ডাইনোসৰ আছিলে আগতে জুৰাছিক পিৰিয়ড ডেভোনিয়ান পিৰিয়ড চেঞ্জ হৈ গৈ আছে তো এভৰি টাইম কি হৈছে সদায় এটা তাত মাছ এক্সটিংচন হৈছে সদায় এটা তাত মাছ এক্সটিংচন হৈ আহিছে তো এতিয়ালে 5টা এক্সটিংচন হৈ খতম হৈ গ'ল আমি 6th মাছ এক্সটিংচনৰ ফালে গৈ আছো ফুল স্পীডত আমি গৈ আছো তো স্পীডটো যদি তোমালোকে গম পোৱা তো অকণমান ভয় লগা কথা হয় কি হৈছে ক্লাইমেট চেঞ্জ হৈছে আমাৰ মেটেৰৰাইট বিলাক আহি আছে ভলকেনিক ইৰাপশ্যন বহুত বাঢ়ি গৈ আছে আমাৰ এয়াৰ টেম্পাৰেচাৰ বাঢ়িছে অcean বিলাক এচিডিফাই হৈ গৈ আছে লগতে অক্সিজেন লেভেল কমি গৈছে পানীত sea level rise atmospheric circulation problem আহিছে তো চোৱা volcanic eruption এটা natural phenomena হয় but volcanic eruption যেটো সালফাৰ ডাইঅক্সাইড বহুত বেছি ৰিলিজ হয় যেটো এটা বহুত হাইলি পটেন্ট গ্ৰীনহাউস গ্যাস হয় তো তেনেকে কি হৈছে এই ন্যাচাৰাল কজ বিলাকেও আমাৰ ক্লাইমেট চেঞ্জত বা আমাৰ মাছ এক্সটিংচনৰ ফালে আমাক লৈ যোৱাত হেল্প কৰি গৈ আছে This one, how the 6th extinction is different from the previous 5 extinction. So, এইটো আমি জানো এই বস্তুটো আমি জানো কাৰণ আমি গম পাওঁ আমি নিজে কি কৰি আহিছো আমিতো গম পাওঁ ন আমি সবেই জানো যে আমি কি কৰি আহিছো আমাৰ আৰ্থৰ লগত তো চোৱা এইটো চোৱা the current extinction rate is 100 to 1000 times faster than the previous extinction 100 to 1000 times faster eto kihor karone hoise due to anthropogenic causes ami ki korisu ami jungle katisu ami nodi khandi pelaisu nodik letera pelaisu ami jabor pelaisu ar logote ki korisu ami ghor banaisu ami monoculture korisu over exploitation korisu ami sobto ami exploit kori goi asu ami mati khandi goi asu mining korisu rat hole mining step mining open mining to এইবিলাক কৰি আমি কি কৰি গৈ আছো আমাৰ এক্সটিংশন টো আৰু বেছি ফাস্টাৰ কৰি গৈ আছো আমি যেতিয়া বহুত ডিপ বৰৱেল বঢ়াও ন তেতিয়া লগালগ কি হয় জাগাখিনিৰ মাটিক বা জাগাখিনিক আমি বহুত বেছি ইম্প্যাক্ট দিও আৰু লগতে ডাঙৰ বিল্ডিংছ বিলাক আমি বনাই আছো সিমেন্টেশন আমি কৰি আছো এতিয়া চোৱা আমি গুৱাহাটীত যোন থাকো বা মই গুৱাহাটীৰ কথা জাস্ট এটা এক্সাম্পলত কৈ আছো আমাৰ কি হয় বহুত বেছি আৰবান ফ্লাড হয় বা যিবিলাক আৰবান ফ্লাড অকল গুৱাহাটী বুলি নহয় যিমান আৰবান ফ্লাড আমি দেখা পাওঁ মেইন ৰিজন কি হয় সিমেন্টেশন আনপ্ল্যান্ড আৰবানাইজেশন সিমেন্ট দি আমি কি কৰিছো সব কভাৰ কৰি পেলাইছো গুটেই গ্ৰাউন্ড আমি কভাৰ কৰি পেলাইছো তো কি হ'ব নোৱাৰে বৰষুণৰ পানীটো সোমাই যাব নোৱাৰে সিমেন্ট পাৰ কৰি পেলাই
তো porosity কমি গৈছে আৰু সেইকাৰণে কি হৈছে flood হৈ গৈ আছে অকনমান বৰষুণ দিলে urban flood হৈয়ে গ'ল only because of this unplanned urbanization and cementation. তো চোৱা সেইকাৰণে আমি আমাৰ নিজৰ এক্টিভিটিজ বিলাক লৈ পেলাই বা আমি এনেকুৱা কাম কৰিছো আমি প্লাষ্টিক পলিউশ্যন কৰিছো কি কৰিছো আমি সাগৰ পলিউট কৰিছো সবটো আমি পলিউটে কৰি গৈ আছো তো সেইকাৰণে আমি 100 to 1000 times faster আমি মুভ কৰি আছো for sixth mass extinction যদি আমি এতিয়াই টেনশন অকনমান যদি এতিয়াই আমি নাভাবো ন তেতিয়া কি হ'ব আমি সব এক্সটেন্ড হৈ থাকিম চোৱা so sorry more than 15,500 species worldwide are facing threat to extinction তো চোৱা কিমান number of species threat extinction or threat of আছে 12% of bird species 23% of mammal and 33% of amphibian and 31% of all gymnosperm species in the world face the threat of extinction. This was 23% of mammal, 12% of bird, 32% of amphibian, 31% of gymnosperm. এই গোটেইবিলাক কি হৈছে threat গোটেইবিলাক আহিছে threat of extinction গোটেইবিলাকে threat of extinction feel কৰি আছে মানে গোটেইবিলাক কি হৈ আছে এতিয়া critically endangered হৈ গৈ আছে আৰু reason same হয় আমি যিবিলাক কৰি আছো আমাৰ activities আৰু fraction of natural activities তো এতিয়া আমি চাম causes of biodiversity loss কিহৰ কাৰণে biodiversity ইমান fast নাইকিয়া হৈ আমাৰ চাৰিওফালৰ পৰা গৈ আছে তো first আমি চাওঁ it was 4% mammal losing half of their habitat. 8% mammal losing in their habitat. যদি temperature 1.5 degree increase হয় আৰু যদি 2 degree increase হয় 8% mammalৰ ঘৰ নাইকিয়া হৈ যাব আৰু যদি 3% temperature increase হৈ যায় so 1.5% temperature যদি increase হয় তেতিয়া 4% mammalৰ habitat নাইকিয়া হৈ গ'ল আৰু যদি 2% increase হয় তেতিয়া কিমানৰ হ'ব 8%ৰ ঘৰ নাইকিয়া হৈ যাব but 2 just 1 degree increase কৰি দিলো 3 degree temperature যদি increase হৈ গ'ল 41% of mammal are a chance of losing their habitat ভাবা 3 degree temperature যদি আমাৰ এতিয়া যেটো temperature হৈ আছে তাতকে যদি 3 degree আৰু increase হৈ যায় তেতিয়া কি হ'ব 41% mammalৰ নিজৰ habitat নাইকিয়া হৈ যাব থকা জাগা নাইকিয়া হৈ যাব তেতিয়া কি হ'ব ভাবা আৰু কনফ্লিক্ট হ'ব হিউম্যান এণ্ড এনিমেলৰ আমি সবকে মাৰি পেলাম আৰু আমাৰো কি হ'ব বহুত লছ হ'ব তো এখানেতো আমি কনজার্ভ কৰিব লাগে তো মেইন কজেস বিলাক কি হয় পলিউশন হ্যাবিটেট লস হান্টিং ইন্ট্রোস্পিসিস তাৰ ওপৰত ডিপেন্ডেন্ট বেলেগ এটা স্পিসিস যদি নাইকিয়া হৈ যায় তাক আমি একেলগে কওঁ কো এক্সটিংশন মানে ধৰি লোৱা এটা টাইপ অফ গছ আছিলে এটা স্পিসিস আছিলে বার্ড স্পিসিস আৰু বার্ড স্পিসিসে অকল এটা টাইপ অফ ফ্ৰুট হে খাইছিলে তো তেতিয়া যদি সেই ফ্ৰুটিং ট্ৰিটো এক্সটিংক্ট হৈ গ'ল তেতিয়া কি হ'ব obviously চৰাইটো এক্সটিংক্ট হৈ যাব হ'বনে নাই তো তেনেকুৱাকে যেতিয়া এটা স্পিসিস এক্সটিংক্ট হৈ যায় তাৰ লগত ৰিলেটেড বেলেগ এটা স্পিসিস এক্সটিংক্ট হলে তাক আমি কওঁ কো এক্সটিংশন তো চোৱা এইটো বেসিক্যালি তোমাৰ হোস্ট বা প্যাৰাসাইট বিলাকৰ কেছত হয় তো প্যাৰাসাইট বিলাকে কি কৰে প্যাৰাসাইট বিলাকে হোস্টৰ বডিৰ ভিতৰত বা বডিৰ বাহিৰত একটো বা এন্ডো প্যাৰাসাইট হিচাপত থাকে তো যেতিয়া সেই হোস্ট মানে যাৰ গাত প্যাৰাসাইটটো থাকিব সেই হোস্টটো কমপ্লিটলি নাইকিয়া হৈ গ'ল তেতিয়া কি হ'ব obviously প্যাৰাসাইটটো নাইকিয়া হৈ যাব until and unless এইটোৱে নিজৰ কাৰণে বেলেগ এটা হোস্ট বিচাৰি নলয় for example এই যদি চৰাইটো যদি নাইকিয়া হৈ যায় তেতিয়া এই চৰাইটোৰ গাত থকা এই প্যাৰাসাইটটো একেলগে কো এক্সটিংক্ট হৈ যাব তো সেই কাৰণে আমি কি কৰিব লাগে আমাৰ স্পিসিস বিলাকক কি কৰিব লাগে বচাব লাগে নহলে এটাৰ লগত বেলেগ এটা স্পিসিস এক্সটিংক্ট হোৱাৰ চান্সেস বহুত হাই হয় মই কৈছিলো ন তোমালোকক
First class about keystone species concept যদি আমি keystone টো গুছাই দিও তো কি হ'ব গুটে আমাৰ ইকোসিস্টেম টো কোলাপস হৈ যাব আৰু কোলাপস হোৱাৰ লগালগ কি হ'ব এটা স্পিচিজ নাইকিয়া হোৱাৰ লগালগ বহুতো স্পিচিজ একেলগে কোএক্সটিংক্ট হৈ যাব চোৱা এতিয়া আমি চাম কেনেকৈ আমাৰ বায়োডাইভাৰ্চিটি আমি কনজাৰ্ভ কৰিব লাগে তো কনজাৰ্ভেশ্যন অফ বায়োডাইভাৰ্চিটি আমি কৰাৰ আগতে আমি চাব লাগিব বায়োডাইভাৰ্চিটি আমি কিয় কনজাৰ্ভ কৰিব লাগে কৰিবতো লাগে বাট কিয় তো চোৱা বায়োডাইভাৰ্চিটিয়ে আমাক তিনিটা কেটেগৰীত হেল্প কৰিব ৰিজন টু কনজাৰ্ভ বায়োডাইভাৰ্চিটি আমি তিনিটা কেটেগৰীত আমি ভগাব পাৰো ফাৰ্ষ্ট নেৰলি ইউটিলিটেৰিয়ান broadly utilitarian আৰু lastly ethical তো চোৱা narrowly utilitarian ইয়াত আমি অকল আমাৰ কথা ভাবিম narrowly utilitarianত আমি অকল আমাৰ কথা ভাবিম আমি ভাবিম যে ডাইভাৰ্চিটি বা আমাৰ নেচাৰেল ৰিসোৰ্সেস বিলাকে আমাক কি দি আছে আমাক ফুড প্ৰভাইড কৰি আছে হয়নে নাই আমাক থাকিবৰ কাৰণে ঘৰ বনাবৰ কাৰণে কাঠ প্ৰভাইড কৰিছে আমাক উড প্ৰভাইড কৰিছে খৰি প্ৰভাইড কৰিছে আমাক তো আমাক লগা যি বস্তু প্ৰভাইড কৰিছে মোৰ পাৰ্সোনাল ইন্টাৰেষ্টৰ পৰা মই কৈ আছো মোক লগা বস্তু মোক যি প্ৰভাইড কৰিছে নেৰলি ইউটিলিটেৰিয়ান সেইখিনি আহিব আন্ডাৰ দিস ক্যাটেগৰি নেৰলি ইউটিলিটেৰিয়ান বাট যেতিয়া আমি ব্ৰডলি ইউটিলিটেৰিয়ানটো চাও তাত আমি কনসিডাৰ কৰিম দ্য ইকোসিস্টেম সাৰ্ভিসেস soil formation আহি গল আৰু লগতে কি হৈ গল কাৰ্বন অক্সিজেন ব্যালেন্স আহি গল নিউট্ৰিয়েন্ট সাইক্লিং আহি গল এই গুটেই বিলাক যেতিয়া আমি চাম ইন এ ব্ৰডাৰ সেন্স যেতিয়া আমি ডাঙৰ এটা কনসেপ্ট একেলগে চাম তো ইম্পৰ্টেন্স বিলাক চাম তেতিয়া আমি তাক কম broadly utilitarian আৰু লাষ্টলি আমি যেটো আমাৰ ethical consideration for our biodiversity ethical consideration আমি লাষ্টলি চাম তো চোৱা ethical consideration তোমালোকে জানানে যে বায়োডাইভাৰ্চিটি যোনে কনজাৰ্ভ কৰে তাক আমি কওঁ কনজাৰ্ভেশ্যন বায়োলজিষ্ট তো কনজাৰ্ভেশ্যন বায়োলজিষ্ট হবৰ কাৰণে এজন বায়োলজিষ্টৰ মনত এটা এথিক্যাল সেন্স থাকিব লাগিব এটা এথিক্যাল সেন্স থাকিব লাগিব যে এইটো মোৰ এনিমেল হয় আৰু মই ইয়াক কনজাৰ্ভ কৰিম এইটো এনিমেলৰ লগত মই মৰেলি কানেক্ট কৰিব পাৰিব লাগিব তেতিয়া মই তাক কনজাৰ্ভ কৰিম তো হেতু আমাৰ ভ্যালু বা এথিক্যাল আমাৰ এথিক্স গুটেখিনি ইয়াত আহি যাব বা আমাক কি এস্থেটিক প্লেজার দিব পাৰে নেচাৰে তো জাস্ট এবাৰ এই স্লাইডখন চোৱা আৰু ফিল কৰা তো চোৱা কেনেকুৱা ধুনিয়া এস্থেটিক বিউটি আমাক প্ৰভাইড কৰিব পাৰে আমাৰ বায়োডাইভাৰ্চিটি আমাৰ বহুত বেছি ভাল লাগে যেতিয়া আমি বহুত টেনশনত থাকো আমাৰ ভাগৰ লাগে বহুত কষ্ট হয় আমি কি কৰো আমি এখন ফৰেষ্টলৈ যাওঁ আমি ৰিভাৰ সাইড যাব পাৰো আমি সি সাইড যাব পাৰো তো গলে আমাৰ কি হয় আমাৰটো বহুত বেছি ভাল লাগে লাগে নে নাই তো হেতু হৈছে এস্থেটিক প্লেজার উই গেট ফ্রম आवर নেচারাল রিসোর্সেস আৰু হেতুৱে কি কৰে আমাক মোটিভেট কৰে টু কনজাৰ্ভ নেচারাল ৰিসোর্সেস বা কনজাৰ্ভ বায়োডাইভাৰ্চিটি তাৰ পিছত কি আমি চাম হাউ ডু উই কনজাৰ্ভ বায়োডাইভাৰ্চিটি তো কনজাৰ্ভ কৰিবলে আমি মেইনলি দুটা টাইপ অফ কনজাৰ্ভেশ্যন সাম in situ conservation and ex situ conservation তো নাম কেটা দেখিয়ে আমি গম পাইছো in situ inside the side inside its original habitat next ex situ outside its original habitat বাহিৰত যদি আমি প্ৰিজাৰ্ভ কৰিম তাক আমি কম ex situ preservation তো চোৱা in situ the national parks আহিব wildlife sanctuaries আহিব biosphere reserve আহিব and sacred groves আহিব আৰু ex situ কি আহিব zoological parks botanical gardens gene banks and cryopreservation তো আমি দেখি পেলাই গম পালো ন যে ex situ কি কৰা হয় ex situ natural habitator পৰা উলিয়াই আনি organism বিলাকক protection দি পেলাই বাহিৰত ৰখা হয় মানে original forestত হেতু animal এতিয়া present নাই but তাক আমি কি কৰিছো আমি বাহিৰত ৰাখিছো আমি জুট ৰাখিছো বা আমি বটানিক্যাল গাৰ্ডেনত ৰাখিছো বা আমি সিড ব্যাংকত ৰাখিছো জিন ব্যাংকত ৰাখিছো আমি তাৰ গুটি বিলাক ৰাখিছো বা আমি স্পাম বা ওভা আমি প্ৰিজাৰ্ভ কৰিছো
লগতে আমি কি কৰিছো ক্ৰায়ো প্ৰিজাৰ্ভ কৰিছো আমি লিকুইড নাইট্ৰজেনত আমি প্ৰিজাৰ্ভ কৰিছো তো চোৱা protected areas under in situ conservation inside its original habitat আমি কি কেনেকে কনজার্ভ কৰিম আমাৰ ইয়াত কি আছে 18টা বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে 106 national parks আছে আৰু 567 wildlife sanctuaries আমাৰ Indiaত আছে for the conservation of nature and natural resources তো চাও আমি এইটো চোৱা মনত ৰাখিবলগীয়া বস্তু হয় the world's first national park is Yellowstone National Park এখন হৈছে Yellowstone National Park তো চোৱা কালাৰটো চোৱা ইমান বেছি ধুনীয়া হয় আৰু এই ধুনীয়া কালাৰ কোনে দিছে এইবিলাক actually some microbial growth হয় বা some algal growth হয় আৰু তাত থকা কিছুমান microbesৰ কাৰণে ইয়াৰ কালাৰটো চোৱা তোমাৰ ইমান বেছি ধুনীয়া হয় just এখন পেইন্টিংৰ নিচিনা হয় ইয়াকে আমি কম বিউটি অফ আৰ নেচাৰ আৰু লগতে আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক কি হয় আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক হেলি নেশ্যনেল পাৰ্ক যাক আজি আমি জানো জিম কৰ্বেট নেশ্যনেল পাৰ্ক আৰু ক'ত আছে নৈনিতাল উত্তৰাঞ্চল তো মনত ৰাখিবলগীয়া কথা হয় এইটো আৰু কেতিয়া তাক ষ্টাৰ্ট কৰা হৈছিলে ইন দ্য ইয়াৰ 1935 তো আৰু আমাৰ ইয়াতে থকা স্মলেষ্ট টাইগাৰ ৰিজাৰ্ভ কি হয় ৰণথম্বৰ নেশ্যনেল পাৰ্ক সৰাই মধুপুৰত আছে ৰাজস্থান আৰু ইয়াত থকা এছিয়াটিক ৱাইল্ড এছৰ কাৰণে এইটো সবচে বেছি ফেমাস আৰু লাৰ্জেষ্ট টাইগাৰ ৰিজাৰ্ভ কি হয় নাগাৰ্জুনা সাগৰ শ্ৰীশৈলম চেঞ্চুৰী গন্তুৰ অন্ধ্ৰ প্ৰদেশত আছে আৰু লগতে নন্দন কানন is known for white tiger এইটো কোৱেশ্চন এবাৰ আহিছিলে যে কোনখন ন্যাশনাল পার্ক বা কোনখন জু আমাৰ হোৱাইট টাইগাৰৰ কাৰণে ফেমাস হয় ইয়াৰটো মই পাহৰিছো বাট আহিছিলে এই কোৱেশ্চনটো এবাৰ তুমি এইটো মনত ৰাখিবা যে নন্দন কানন জু is known for its white tiger তো wildlife sanctuary প্ৰথমতে আমি চাম wildlife sanctuary তো মই অকণ আগত তোমালোকক ক'লো যে wildlife sanctuary national park biosphere reserve hotspot তো সব অকণমান বেলেগ হয় তো চোৱা wildlife sanctuary আমি কি কৰো অকল animal conserve কৰিম আমি ইয়াত wildlife sanctuary আমি অকল animal conserve কৰিম but national park বুলি কোৱাৰ লগালগ আমি তাত একেলগে plant আৰু animal দুটাই conserve কৰিম তো মনত ৰাখিবা most important difference between national park and wildlife sanctuary কি হয় wildlife sanctuary আমি অকল animal preserve কৰিম বা animal conserve কৰিম but আমি national parkত কি কৰিম both animal আৰু plant দুটাকে আমি conserve কৰিম তো চোৱা there are 448 wildlife sanctuary as on September 2004 আৰু যেটোৱে কি কৰে 3.2% of আমাৰ India geographical area cover কৰে but এই ডেটাটো এতিয়া অকণমান চেঞ্জ হ'ল যেটো আমাৰ ইয়াতে আমাৰ ইয়াতে wildlife sanctuary number change হৈ আছে চোৱা এইটো হৈছে current number just তোমালোকৰ NCERT bookত হেতু number mention আছিলে তো মই দিছো but current national park number is 567 but মই কৈ থাকোতেও চেঞ্জ হৈ যাব পাৰে যেহেতু wildlife sanctuary নতুন কি add হৈ গৈ থাকে বা reserve forest বিলাকক promote কৰা হয় to wildlife sanctuary বা wildlife sanctuary কাকো promote কৰা হয় to national park চোৱা এতিয়া man and biosphere program UNESCO এটা program আছে যাক আমি কওঁ man and biosphere program তো এইটো কনজাৰভেশনৰ সাইডৰ পৰাও আৰু লগতে আমাৰ সোশ্যাল হাৰমনিৰ সাইডৰ পৰাও বহুত বেছি ইম্পৰ্টেন্ট হয় তো man and biosphere programত কি কৰা হয় এটা বহুত ডাঙৰ এৰিয়া কনসিডাৰ কৰা হয় এটা বহুত ডাঙৰ এৰিয়া তাৰ ভিতৰত তোমাৰ এখন ন্যাশনাল পাৰ্ক বা ওয়াইল্ডলাইফ সেঞ্চুৰী থাকিব বাট তাৰ চাৰিওফালে কি থাকে হিউম্যান হ্যাবিটেশন থাকে হিউম্যান হ্যাবিটেশন যাক আমি ইকোসিস্টেম পিপল বুলিও ক'ব পাৰো যেহেতু তেওঁলোকে এই ফৰেষ্টখনৰ বাহিৰৰ ওপৰত ডিপেন্ডেন্ট হয় বাট তেওঁলোকে ফৰেষ্ট ডিস্ট্ৰয় নকৰে বাট তাৰ ৰিসোৰ্সৰ ওপৰত কিছু এমাউন্টত ডিপেন্ডেন্ট হয়
কনজাৰভেশ্যনৰ কাৰণে তেওঁলোকে কাম কৰিব আৰু লগতে ফৰেষ্টৰ পৰা নিজৰ লিভলিহুড বা নিজৰ কাৰণে আৰ্নিং সেই ফৰেষ্টখনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ পেলাই কৰিব, যিখিনি হিউমেন হেবিটেশ্যন জ'নৰ পৰা ভিতৰলৈ যাব নোৱাৰে। ভিতৰলৈ ট্ৰানজিশ্যন বা কোৰ বাফাৰলৈতো যাব নোৱাৰে। জাষ্ট আউটসাইড যিটো হিউমেন হেবিটেশ্যন জ'ন, তাত তেওঁলোকে তাৰ পৰা তাত কিবা ফৰেষ্ট প্ৰডাক্ট থাকিলে, ফ্ৰুট থাকিলে বা মেডিচিনেল প্লান্ট থাকিলে ইউজ কৰিব পাৰিব। তাত তেওঁলোকে হৰ্টিকালচাৰ কৰিব পাৰিব বা তোমাৰ পলু পালিব পাৰিব, বেলেগ বেলেগ কাম তাত বাহিৰত তেওঁলোকে কৰিব পাৰিব। আৰু সেই গোটেই এৰিয়াটোত হিউমেন এণ্ড এনিমেল ইণ্টাৰেকশ্যন বিলাক হৈ থাকে। আইদাৰ পজিটিভ হ'ব পাৰে নৰ নিগেটিভ হ'ব পাৰে। নিগেটিভ যিটো ইণ্টাৰেকশ্যন তাক আমি কৈ দিওঁ হিউমেন এনিমেল কনফ্লিক্ট বুলি। তো চাবা, সদায় এনিমেল আৰু হিউমেনৰ ইণ্টাৰেকশ্যন নিগেটিভ নহয়। সদায় কিবা এটা এনিমেল যদি হিউমেন হেবিটেশ্যনলৈ আহে, তাক আমি ডিৰেক্টলি কনফ্লিক্ট বুলি এথিকেল চেন্সৰ পৰা আমি ক'ব নালাগে। ইটছ এন ইণ্টাৰেকশ্যন বিটুইন হিউমেন এণ্ড এনিমেল। আৰু যদি সেই ইণ্টাৰেকশ্যনৰ পৰা আইদাৰ হিউমেন বা এনিমেলটো হাৰ্ম হৈছে, যদি আমিও সেই এনিমেলটোক মাৰিছো, দেন ইটছ এ কনফ্লিক্ট বিটুইন হিউমেন এণ্ড এনিমেল। তো এইটো হৈছে তোমাৰ IUC যিটো ইউনেস্কোৰ ডেফিনেশ্যন। The biosphere reserves are a special category of protected area of land or coastal environment wherein people are integral component of that ecosystem. মানে মানুহ আৰু তাৰ ভিতৰত থকা ফৰেষ্ট খন দুটাকে একেলগে কি কৰিব? কনজাৰ্ভ কৰিব। বায়োস্ফিয়াৰৰ ৰিজাৰ্ভত মেইনলি তোমাৰ 4টা জোন থাকে। বাহিৰৰ জোনটো তোমাৰ ৰিষ্টৰেশ্যন বা হিউমেন সেটেলমেন্ট জোন, ই লাইট গ্ৰীণ কালাৰ। তাৰ ভিতৰৰটো হৈছে বাফাৰ জোন, তাৰ ভিতৰৰ কোৰ এৰিয়া, আৰু এইখিনি ট্ৰানজিশন জোন। তো কোৰ মানে টোটেলি প্ৰটেক্টেড এৰিয়া, য'ত তুমি যাব নোৱাৰা। আইদাৰ তুমি ৰিচাৰ্চ কৰিছা বা যিকোনো তুমি কামৰ কাৰণে তুমি কোৰ এৰিয়াত তুমি যাব নোৱাৰা। বাট এই বাফাৰ জোনত তুমি কি কৰিব পাৰিবা? তুমি যাব পাৰিবা ফৰ ৰিচাৰ্চ পাৰপাছ বা ফৰ যিটো জীপ চাফাৰী হয়, সেইবিলাক কামত তুমি যাব পাৰিবা। বাফাৰ মেনিপুলেটিভ বা ট্ৰানজিশন জোনত ইউজুৱেলি মানুহ বা এনিমেলৰ মাজত ইণ্টাৰেকশ্যন চলে। আৰু একদম ৰিষ্টৰেশ্যন জোন বা বাহিৰৰ যিটো জোন, তাত হিউমেন সেটেলমেন্ট আমি পাওঁ। আৰু যদি আমি নেশ্যনেল পাৰ্কৰ কথা কওঁ, নেশ্যনেল পাৰ্কত আমি জাষ্ট এই 3টা জোন পাওঁ। এই ৰিষ্টৰেশ্যন জোনটো অনলি ইন কেছ অফ বায়োস্ফিয়াৰ ৰিজাৰ্ভ আমি পাম। তো জাষ্ট মনত ৰাখিব লাগিব যে ৰিষ্টৰেশ্যন জোনটো আমি অকল বায়োস্ফিয়াৰৰ ৰিজাৰ্ভৰ কেছতহে আমি পাম। তো ইম্পৰ্টেন্স অফ বায়োস্ফিয়াৰ ৰিজাৰ্ভ ৰিষ্টৰেশ্যনত হেল্প কৰিব, ফৰেষ্ট এখনক ৰিষ্টৰ কৰিব পাৰিব, কনজাৰভেশ্যনত হেল্প কৰিব, ডেভেলপমেন্ট অফ both ফৰেষ্ট এণ্ড ফৰেষ্ট পিপল, মানুহকো হেল্প কৰিব আৰু লগতে কি কৰিব? ফৰেষ্টখনক বা নেশ্যনেল পাৰ্কখনৰ ডেভেলপমেন্টতো হেল্প কৰিব, আৰু লগতে কি কৰিব? সাইণ্টিফিক ৰিচাৰ্চ, মনিটৰিং, এডুকেশ্যনত বহুত বেছি হেল্পফুল হয়। কাৰণ চোৱা, যদি নেশ্যনেল ম্যান এণ্ড বায়োস্ফিয়াৰ প্ৰগ্ৰেমৰ আণ্ডাৰত থাকে, তেতিয়া চাইণ্টিষ্ট বিলাকে ইজিলি গৈ পেলাই তাত ডেটা কালেক্ট কৰিব পাৰিব, ৰিচাৰ্চ কৰিব পাৰিব, ৰিচাৰ্চ চেণ্টাৰ বহাব পাৰিব। তো সেইকাৰণে চাইণ্টিষ্ট বিলাকৰ কাৰণে বা ৰিচাৰ্চাৰ বিলাকৰ কাৰণে বা কনজাৰভেশ্যন বায়লজিষ্ট বিলাকৰ কাৰণে ম্যান এণ্ড বায়োস্ফিয়াৰ ৰিজাৰ্ভ বিলাকত কাম কৰাটো বহুত বেছি হেল্পফুল হয়। তো নেক্সট, sacred groves. তো sacred groves বুলি ক'লে তো আমি ইয়াত sacred wordটো পাইছো। তো something related to our মানে আমাৰ beliefs, যাক আমি protect কৰো, আমি believe কৰো যে এইটো ভগৱান হয়, বা তেনেকুৱা টাইপ কিছুমান আমাৰ belief আছে যে এই প্লেচটো sacred হয়, তাক আমি ভালকে ট্ৰিট কৰিব লাগিব। তো তোমালোকে আমাৰ জাষ্ট ওচৰতে আছে মফলং sacred grove। তো তাত কি কৰে? তাত থকা যিটো লেডং কমিউনিটি মেইনলি এই তোমাৰ sacred grove, মফলং sacred grove খন চোৱা চিতা কৰে। তেওঁলোকে কি কৰে? তাত তেওঁলোকে এনেকুৱা কিছুমান altars বনায়। এনেকুৱা তাত কিছুমান শিলৰ altars নিচিনা, মোৰ ড্ৰয়িং বহুত বেয়া হৈছে, so sorry, but শিলৰ কিছুমান structure থাকে। আৰু সেইবিলাক কি হয়? একচুৱেলি তেওঁলোকে বিলিভ কৰে যে সেইটো তেওঁলোকৰ কিঙৰ সিংহাসন হয়। আৰু লগতে তাত কিছুমান আৰু বেলেগ altar বনায়, য'ত কিছুমান এনিমেল চেক্ৰিফাইচ কৰা হয়, বা ৰিচুৱেলছ কিছুমান আছে, ফৰেষ্টখনত তেওঁলোকে পূজা কৰে। আৰু ইভেন তাত বহুত এক্সপেঞ্চিভ গছ থকাৰ পিছতো তাৰ পৰা একো ৰিচোৰ্চ তেওঁলোকে বাহিৰলৈ ওলাই নানে।
যেনেকৈ আমি কথা পাতিছিলোঁ চিপকো মুভমেণ্ট, বিষ্ণুই কমিউনিটি, তেওঁলোকেও কি কৰিছিলে নিজৰ ফৰেষ্টখনক স্পিৰিটৰ নিচিনাকে বা ভগৱানৰ নিচিনাকে পূজা কৰিছিলে আৰু নিজকে sacrifice কৰিবৰ কাৰণেও ৰেডি আছিলে to conserve their forest. So, এতিয়া চোৱা, আমি এতিয়া in situ কেইটা আমাৰ হৈ গ'ল, so আমি এতিয়া চাম ex situ conservation. Ex situ conservation under আহিব zoological park, botanical garden, gene banks and cryopreservation. তো চোৱা, preservation of seed. তো এইকেইটা মেইনলি কি হয় আমি বুজি পালো। জুলজিকেল পাৰ্ক আমি জানো, জু বিলাক তাত এনিমেল বিলাকক কেজ কৰি ৰখা হয়। বটানিকেল গাৰ্ডেন তাত কি ৰখা হয়, কিছুমান প্লান্ট ৰখা হয় প্ৰিজাৰ্ভ কৰি পেলাই। আৰু লগতে জিন বেংক, ইয়াত গছৰ গুটি বিলাক বা গছৰ জিন বিলাক বা এনিমেলৰ জিন বিলাক প্ৰিজাৰ্ভ কৰা হয়। ইয়াতে কি কৰা হয়, স্পাৰ্ম বা এগ প্ৰিজাৰ্ভ কৰা হয় ইন লিকুইড নাইট্ৰজেন বা বেলেগ টাইপ অফ মিডিয়ামত। তো ex situ conservation তোমালোকে জানা, চবেই জানা। আৰু লগতে আমি অকণমান আমাৰ যিটো ক্লাছ 11ৰ ফাৰ্ষ্ট চেপ্টাৰ তাতেও ইয়াৰে এটা আইডিয়া পাম। তো আমি এতিয়া চাওঁ ডিফাৰেণ্ট টাইপ অফ চিড। গছৰ গুটিবিলাকক আমি দুটা ভাগত ভগাব পাৰোঁ, যিটো তোমালোকক নৰ্মেল এক্সামৰ কাৰণে ইমান দৰকাৰ নাছিলে, বাট নিট প্ৰস্পেক্টিভত তোমালোকক লাগিব। গছৰ গুটিক আমি দুটা ভাগত ভগাওঁ, অৰ্থডক্স এণ্ড ৰিক্যালচিট্ৰেণ্ট চিড। যেতিয়া আমি চিড বেংকৰ কথা বা জিন বেংকৰ কথা ক'ম, তেতিয়া আমি গছৰ গুটিবিলাকক আমি বেলেগ বেলেগ টাইপত আমি ডিভাইড কৰোঁ। তো ইয়াক কি কৰা হয়, অৰ্থডক্স চিড বিলাকে লো টেম্পাৰেচাৰ এক্সপ'জাৰ বা পানী এইবিলাকত সাৰ্ভাইভ কৰিব পাৰে। তো সিহঁতক আমি ইমান ভালকে প্ৰিজাৰ্ভ কৰিব দৰকাৰ নপৰে, যিবিলাক অৰ্থডক্স চিড থাকে। বাট ৰিক্যালচিট্ৰেণ্ট চিড যিবিলাক হয়, সেইবিলাকক আমি ভালকে প্ৰিজাৰ্ভ কৰিব লাগে, যিহেতু ইহঁতে মইশ্চাৰ বা টেম্পাৰেচাৰ ডিফাৰেন্সটোত ইমান ভালকে সাৰ্ভাইভ কৰিব নোৱাৰে, বেয়া হৈ যায়। ফৰ এক্সাম্পল টি, ইলাইচি, এইবিলাকক আমি কি কৰা হয়, কিছুমান অৰ্চাৰ্ডছত আমি ৰাখোঁ আৰু থ্ৰু ইন সিটু কনজাৰ্ভেশ্যন আমি ইহঁতৰ যিটো জিন বা জিনক আমি ইহঁতৰ অফস্প্ৰিং বিলাকক আমি প্ৰডিউচ কৰোঁ বা প্ৰিজাৰ্ভ কৰি আমি ৰাখোঁ। যিহেতু বাহিৰত যদি আমি কফি চিড বা টি চিড বা ইলাইচি এইবিলাক বস্তু যদি আমি বাহিৰত থৈ দিওঁ, নষ্ট হৈ গুচি যাব। তো তাৰ কাৰণে আমি কি কৰিব লাগিব, ইন সিটু কনজাৰ্ভেশ্যন আমি কৰিব লাগিব। তো বুজি পালো আমি দুটা টাইপ অফ চিড থাকে, অৰ্থডক্স চিড যোনে প্ৰলং এক্সপ'জাৰ টু লো টেম্পাৰেচাৰ সাৰ্ভাইভ কৰিব পাৰে, মইশ্চাৰতো সাৰ্ভাইভ কৰিব পাৰে, বাট এইবিলাকক কি কৰা হয়, ইহঁতে সাৰ্ভাইভ কৰিব নোৱাৰে। তো ইহঁতক আগতেই মাৰি পেলোৱা হয় বাই ড্ৰাইং এণ্ড ফ্ৰিজিং, আৰু তাৰ পিছত প্ৰিজাৰ্ভ কৰা হয়। তো চোৱা, এতিয়া আমি বায়'ডাইভাৰ্চিটি হটস্পটৰ কথা কৈ আছিলো নহয়। তো হটস্পট বুলি ক'লে মেইনলি কোনে হটস্পট ডেভেলপ কৰিছিলে, নৰ্মান মেয়াৰ্ছে হটস্পটৰ কনচেপ্ট ডেভেলপ কৰিছিলে ইন দ্য ইয়াৰ 1988। আৰু ইক'লজিকেল হটস্পট বিলাক আমি চাৰিটা বেলেগ বেলেগ বস্তু চাই পেলাই ডিটাৰমিন কৰিব পাৰিম। Number 1, number of species or species diversity in that area. তাত কিমানটা বেলেগ বেলেগ number of species আছে বা তাত থকা species বিলাকৰ diversity কিমান বেছি। যিমানে বেছি ডাইভাৰ্স জাগা হ'ব, হটস্পট বুলি কনসিডাৰ কৰাৰ চান্সেছ সিমানেই বেছি হ'ব। তো লগতে ডিগ্ৰী অফ এন্ডেমিজম, এটা জাগাত যদি তুমি জাগাক যদি হটস্পট বুলি ডিক্লেয়াৰ কৰিব লাগে, তাত বহুত বেছি এন্ডেমিক স্পিচিজ থাকিব লাগিব। আৰু লগতে ডিগ্ৰী অফ থ্ৰেট ডিউ টু হেবিটেট লছ এণ্ড ফ্ৰেগমেণ্টেশ্যন, জাগাটোত কিবা থ্ৰেট থাকিব লাগিব। যদি থ্ৰেট নাথাকে তো হটস্পট বুলি কনসিডাৰো কৰা নহয়। থ্ৰেট লাইক হেবিটেট লছ হ'ব লাগিব, হৈয়েতো থাকে ন, আমিতো ক'ব নোৱাৰো যে এনেকুৱা জাগা আছে য'ত হেবিটেট লছেই নাই হোৱা, তেনেকুৱাতো জাগা ইউজুৱেলি নাথাকে। আমি কি কৰিছো, আমাৰ পপুলেশ্যন বাঢ়ি গৈ আছে আৰু আমি বাকীবিলাক জাগা কি কৰিছো, নষ্ট কৰি কৰি গৈ আছো। আৰু লগতে ডিগ্ৰী অফ এক্সপ্লইটেশ্যন, কিমান জাগালে বা কিমান বেছিকে সেই জাগাটোত আমি এক্সপ্লইট কৰিছো, জাগাটো আমি কিমান বেছিকে ডেমেজ কৰিছো। এই চাৰিটা ফেক্টৰৰ ওপৰত ডিটাৰমিন কৰি আমি হটস্পট বুলি জাগা এটা কনসিডাৰ কৰো। আৰু হটস্পট বুলি কনসিডাৰ কৰি আমি কি কৰো, আমি জাগাটো প্ৰিজাৰ্ভ কৰো বা জাগাটো আমি সেফগাৰ্ড কৰো। তো চোৱা, আমাৰ ইয়াত
আমাৰ ইয়াতে মেইনলি তিনিটা হটস্পট আছে যেটো এতিয়া বাঢ়ি পেলাই চাৰিটা হৈ গ'ল আগতে তিনিটা আছিলে তোমালোকৰ বুকত তোমালোকে তিনিটা পাবা বাট এতিয়া হেটো নম্বৰ কিমান হৈ গ'ল 4 এতিয়া এটা বাঢ়ি পেলাই চাৰিটা হৈ গ'ল তো Western Ghat in Sri Lanka, Indo-Burma, Himalayan region and Sundaland এটো নতুন এডিশন হয় যেটো আন্দামান এণ্ড নিকোবৰ আইল্যান্ডত আছে তো চোৱা Western Ghats, Indo-Burma region and Himalayas আৰু Sundaland বা Andaman Nicobar Islands এই চাৰিটা আমাৰ বায়োডাইভাৰ্সিটি হটস্পট আছে বাট তোমালোকৰ বুকত তোমালোকে তিনটা পাবা যেহেতু এইটো নতুন এডিশন হয় সেইটো মনত ৰাখিবা হা তো এই বায়োডাইভাৰ্সিটি হটস্পট কেটাই আমাৰ ইন্ডিয়াৰ টোটাল 24.46% of land acquire কৰি আছে কাৰণ হটস্পট এৰিয়াটো বহুত ডাঙৰ সো গুটি এৰিয়াটো আমি কনসিডাৰ কৰিছো হটস্পট বুলি আমি এটা বহুত ডাঙৰ এৰিয়া কনসিডাৰ কৰিছো তো সো ফাৰ্স্ট হটস্পট Western Ghat ক'ত আছে এইটো parallel to the coastal line তো এইটো হৈ গ'ল Western Ghat আৰু কিমান almost 1600 kilometers long হয় আৰু ইয়াত আমি কি পাওঁ আমি ইয়াত evergreen forest usually আমি ইয়াত evergreen forest পাওঁ আৰু অকমান low elevation zone হয় তো চোৱা এই dark color ইয়াত dense forest light to অকমান high density tree farmland open forest যেটো একদম লাইট গ্ৰীন হয় তো ইয়াত তোমাৰ বহুত বেলেগ বেলেগ টাইপৰ ফৰেষ্ট ইয়াত তোমাৰ প্ৰেজেন্ট থাকে বাট আমি মেইনলি দুটা কনসেন্টাৰ্স আমি ইয়াত কনসিডাৰ কৰো Augustamalai Hills and Silent Valley আৰু নিউ Amarla Balam Reserve এই দুটা জাগাক আমি মেইনলি ইয়াত কনসিডাৰ কৰো যেহেতু বহুত ডাঙৰ এৰিয়া সো জাস্ট ইমাজিন কৰা কিমান ডাঙৰ এৰিয়া আছে তো এই দুটাত আমি মেইনলি দেখা পাওঁ যে বায়োলজিক্যাল ডাইভাৰ্সিটি সবচে বেছি হাই হয় তো নেক্সট আহিব ইষ্টাৰ্ণ হিমালয় তো ইষ্টাৰ্ণ হিমালয়ত গুটে আমাৰ অসম লৈ প্লে গুটে জাগাখিনি কমপ্লিট কৰি হৈছে সো ইমান ডাঙৰ এটা এৰিয়া আৰু ইয়াত আমি মেইনলি টেম্পাৰেট ফৰেষ্ট আমি পাওঁ আৰু লগতে টাৰাই ৰিজন আছে বহুত বেলেগ বেলেগ টাইপৰ ইয়াতে তোমাৰ ডাইভাৰ্সিটি আছে তো বহুত বেছিকে ইয়াতে কি পাওঁ আমি ফ্লাৱাৰিং প্লান্টস পাওঁ এনজিওস্পাৰ্ম পপুলেশন ইয়াত বহুত বেছি হয় আৰু লগতে বহুতো প্ৰিমিটিভ এনজিওস্পাৰ্ম যিবিলাক তোমাৰ প্ৰথমতে ডেভেলপ হৈছিলে from gymnosperm to angiosperm তো চোৱা যেনেকে Mangoliaceae and Winteriaceae এইবিলাক বস্তু আমাৰ ইয়াতে পোৱা যায় যিবিলাক বহুত প্ৰিমিটিভ হয় প্ৰিমিটিভ গছ হয় তো বুজি পালো আমি ক'ত আছে ইষ্টাৰ্ণ হিমালয়ান ৰিজন তো তাৰ পিছত আমি এতিয়া চাম আমাৰ লাষ্ট পাৰ্ট ইন্টাৰনেশ্যনেল কমিউনিটিয়ে কি কৰিছে ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰেল ৰিসোৰ্সেস তো ইন্টাৰনেশ্যনেল কমিউনিটিয়ে কি কৰিছে চোৱা এইটো হৈ গ'ল আৰ্থ সামিট ৰিঅ ডি জেনেৰিঅ ইন দ্য ইয়াৰ 1922 তেওঁলোকে কি কৰিলে তেওঁলোকে এখন কনফাৰেন্স অফ পাৰ্টি ৰাখিলে য'ত সবে ডিসকাস কৰিব প্ৰবলেমছ অফ নেচাৰ বা এনভাইৰনমেন্টত কি প্ৰবলেম হৈ আছে তো তেওঁলোকে কি কৰিলে ইয়াত কিছুমান তেওঁলোকে ৰিকমেন্ডেশন আনিলে আৰু 29 ডিসেম্বৰত এই ৰিকমেন্ডেশন বিলাকক ফাইনালাইজ কৰা হ'ল আৰু কিমানে সাইন কৰিলে 150 নেশনসে সাইন কৰিছিলে আৰু আমাৰ ইন্ডিয়া এই কনভেনশন অফ বায়োলজিক্যাল ডাইভাৰ্সিটিৰ পাৰ্ট কেতিয়া হৈছিলে ইন দ্য ইয়াৰ 1994 ইম্পৰ্টেন্ট পইণ্ট হয় তো মেইন কি অবজেক্টিভ কি আছিলে টু কনজাৰ্ভ বায়োলজিক্যাল ডাইভাৰ্সিটি টু মেইনটেইন সাস্টেইনেবিলিটি মানে যিখিনি আমাক লাগিব আমি জাস্ট সেইখিনি ইউজ কৰিছো বাকিখিনিক আমি কি কৰিছো ইগনোৰ কৰিছো যিখিনি অকল আমাক লাগিব আমি অকল সেইখিনি ইউজ কৰিছো বাকি সব আমি বাদ দি দিছো আমাক আৰু নালাগে তাৰ মানে ইউজিং ৰিসোৰ্সেস বাট আমি কি কৰিম আমাৰ ফিউচাৰ জেনাৰেশনৰ কাৰণেও আমি বস্তুবিলাক প্ৰিজাৰ্ভ কৰিম তাক আমি কওঁ সাস্টেইনেবল ইউজ অফ বায়োডাইভাৰ্সিটি fair and equitable sharing of benefit arising out of utilization of genetic resources যেতিয়া আমি genetic resource বিলাক share কৰিম বা use কৰিম তেতিয়া যাতে rich country বহুত বেছি লৈ নলয় poor countries নাপায় একো তেনেকুৱা যাতে নহয় সবে যাতে equally বস্তুবিলাকৰ share পায় সেইটো main agenda আছিলে this convention of biological diversity
ঠিক আছে তো নেক্সট আমি চাম আমাৰ এইখিনি কমপ্লিট হৈ গৈছে আমাৰ গোটেই কমপ্লিট হৈ গৈছে সামিট বিলাক ইণ্ডিয়া কেতিয়া পাৰ্ট হৈছিলে তো নেক্সট ক্লাছত আমি চাম আমাৰ বায়োলজিক্যাল ডাইভাৰ্সিটি বিলাক যেটো আমাৰ ফাৰ্স্ট চেপ্টাৰ আছিলে ক্লাস 11 তো আমি সেইবিলাক বস্তু স্টাৰ্ট কৰিম এই চেপ্টাৰটো আমাৰ কমপ্লিট হৈ গৈছে যিখিনি তোমালোকৰ নিটৰ কাৰণে ইম্পৰ্টেন্ট পাৰ্ট হয় তো থ্যাংক ইউ এভৰিওয়ান তোমালোকৰ কেনেকুৱা লাগিলে ক্লাসটো কৰি তোমালোকে জনাবা কিবা ডাউট থাকিলে সুধিব পাৰা আৰু যদি অকণমানো হেল্প কৰিব পাৰিছো তাৰ কাৰণে তেতিয়াহলে মোৰ বহুত বেছি ভাল লাগিব থ্যাংক ইউ এভৰিওয়ান হ্যাভ এ গুড ডে